ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত অৰ্জুনক বহু ধৰণেৰে বুজাইছিল, কিন্তু অৰ্জুনে বাৰে বাৰে কৈছিল, হে সখা, মই একো বুজা নাই। আৰু তেতিয়া শ্ৰীকৃষ্ণই অৱশেষত ক'লে যে, হে সখা, তুমি যেতিয়ালৈকে মোক সখাৰ ৰূপত দেখিবা তেতিয়ালৈকে তুমি একো বুজি নোপোৱা। গতিকে তুমি মোৰ চৰণত শৰণ লোৱা আৰু তেতিয়াহে তুমি দিব্য চকুৰে সকলো দেখা পাবা। তেতিয়া ধনুৰ্বাণ সকলো থৈ কৃষ্ণৰ চৰণত অৰ্জুনে শৰণ লৈছিল আৰু দিব্য চকু খোল খালে আৰু দেখিলে যে গোটেই পৃথিৱীখনেই কৃষ্ণৰ লগত আছে। গতিকে সেই কৃষ্ণৰ ৰূপ চাবৰ কাৰণে সেই কৃষ্ণৰ চৰণত শৰণ লৈছে। শৰণৰ অৰ্থ হৈছে সকলো সমৰ্পণ কৰা। জয় কৃষ্ণ।